সোণাৰী সমষ্টি ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি পৰে। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চৰাইদেউ জিলাতো সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক উৎকৰ্ষ সাধনৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে সমষ্টিয়ে জ্যোতি সংগীত, পাৰ্বতী সংগীতৰ কৰ্মশালা অনুষ্ঠিত। সোণাৰী ভাতখান্দে সংগীত মহাবিদ্যালয়ৰ সহযোগত চলা কৰ্মশালাৰ কালি সামৰণি পৰে। অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অনুপ সিং ৰাজপুৰোহিতৰ লগতে বহু কেইগৰাকী সমল ব্যক্তি। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। মন চুই যাব ভৱিষ্যত আমি জীয়াই ৰাখিব পাৰো তেনেকুৱা এটা চিন্তাই আজি এই গানবিলাক আমাৰ চৰকাৰৰ ফালৰ পৰা গ্ৰীষ্মকালীন কৰ্মশালা হিচাপে ১৫টা দিন কৰিবৰ কাৰণে যি নিৰ্দেশনা দিছিল তাৰ কাৰণে সকলো জনসাধাৰণক আপ্লুত কৰিলে। বহুতো যিসকল শিক্ষাৰ্থী আছিল শিক্ষাৰ্থীসকলে গম পালে বহু কথাই গান শিকিলে আৰু যিসকল প্ৰশিক্ষক আছিল সেইসকলে আজি গানবিলাক দি তেওঁলোকক ভৱিষ্যত জাতি আৰু খেতি বা সংস্কৃতি কলা কৃষ্টি এটা অৰিহণা প্ৰেৰণা। আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত সোণাৰীত যি ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হৈছিল সেই অনুষ্ঠানটোৰ আজি সামৰণি অনুষ্ঠানত আমি উপস্থিত হৈ অত্যন্ত সুখ অনুভৱ কৰিছো। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।